এটা মোবাইল ফোনৰ বাবে এজন ছাত্ৰৰ নাভূত নাচুত কাণ্ড এটা মোবাইল ফোনৰ বাবে পিতৃ মাতৃৰ বুকুৰ পৰা আঁতৰি গ'ল পুত্ৰ ঘটনা শুনি আচৰিত হ'ব আপুনিও ঘটনা মৰিগাঁও মৈৰাবাৰীৰ এজন ছাত্ৰৰ নাভূত নাচুত কাণ্ড বিচৰা মোবাইল ফোন নিদিয়াৰ বাবে ঘৰৰ পৰা পলায়ন অষ্টমমান শ্ৰেণীৰ ছাত্ৰজন বৰ্তমান আত্মগোপন কৰি আছেনে কোনো দুষ্ট চক্ৰৰ হাতত সেয়া লৈ চিন্তিত পৰিয়ালটি বিচৰা এণ্ড্ৰইড মোবাইল ফোন ছাত্ৰজনক পিতৃ মাতৃয়ে নিদিয়াৰ বাবেই ঘৰ এৰি পলায়ন কৰাৰ পিছতেই হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত 4 দিনা নিৰুদ্দেশ হৈ থকা একমাত্ৰ পুত্ৰক বিভিন্ন ঠাইত বিচাৰি নাপায় ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ নাম আছাদ হুছেইন ঘৰ খুটাৰগাঁও পাব্লিক হাইস্কুলৰ ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে উল্লেখ্য যে যি সময়ত নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল মোবাইলত আসক্ত দূৰ কৰিবলৈ বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক একে সময়তে এটা মোবাইল ফোনৰ বাবে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে ঘৰ এৰি পলায়ন কৰিবলগীয়া হোৱা বিষয়টোৱে চিন্তিত কৰি তুলিছে সচেতন অভিভাৱকক মোৰ নাম জাকিৰ হুছেইন আপুনি কি হয় আশাদুলৰ দেউতা হয় কি হৈছিল আশাদুলৰ কিয় পলাইছে ঘৰৰ পৰা আমি একো ক'ব নোৱাৰো ঘৰতে আছিল ল'ৰাজন মোৰ লগতে বেলি 5টা বজাত তাৰ মাকৰ লগত কৈছে যে মোবাইল এটা কিনি দিবৰ কাৰণে পাছত তাৰ মা ক'লে যে কালি পৰহি কিনি দিম তোমাৰ মোবাইলখন তোমাৰ দেউতা কিনি দিব পাছত এনেই পাছফালে খালি চেয়াৰ দুটা ভাঙিলে খং উঠাই সিহঁতটো চিকিয়াৰ পাৰি ঘৰৰ পৰা ওলালে এতিয়াও পোৱা নাই শুক্ৰবাৰে 5টা বজাত 5:30 বজাত এতিয়ালৈকে কোনো খা খবৰ নাই এতিয়ালৈকে আমি খা খবৰ পোৱা নাই স্কুল পঢ়ে নে ল'ৰাটো স্কুল পঢ়ে খুটাৰগাঁও হাই স্কুল কোন ক্লাছত পঢ়ে 8ত পঢ়ে মানে মোবাইল কিনি নিদিয়াৰ বাবে মানে ঘৰৰ পৰা মোবাইলৰ কথাই কৈছিল খালি একো বেলেগ নহয় খালি মোবাইল কিনি দিবৰ কাৰণে খং উঠিছে এতিয়া 4 দিন হ'ল আমাৰ ল'ৰাটোৰ নিৰুদ্দেশ হৈ গ'ল নিউজ ডেস্ক ৰিপৰ্ট জোহানা লাইভ